গৰম পানী কৰিছোঁ, ইয়াতে নিমখ দি দিছোঁ। এতিয়া এইখিনি পানী মই মানুহজনক ভৰিত সেক দিম। কটনৰ ৰুমাল এখন লৈ লৈছোঁ। যোৱাকালি মানে ভাগ্যক্ৰমে মোৰ মানুহজন বাচিলে, এক্সিডেণ্ট হ'ব ওলাইছিলে আৰু কিবাকৈ মানে গাড়ীখন তেওঁ নিজে কাটি পেলাই মানে নিজে পৰি গ'ল আৰু মানে কিবাকৈ আৰু নহ'লে ডাম্পাৰৰ তলত কালি মানুহজন সোমাই পৰি হয় আৰু আমাৰ মাজত আজি এনেকৈ নাথাকিলে হয়। অলপ ভৰিত দুখ পাইছে, বাকী একো ক'তো হোৱা নাই। ভৰিখন অলপ ফুলি আছে এইখিনি। যোৱাকালিও মই শিকিছিলোঁ, এই গাঁঠিটো অলপ ফুলি আছে, এতিয়া ফ্ৰেকচাৰেই হৈছে নেকি নে কিবা হৈছে। কালি গৰম পানী কৰি শিকি দিলোঁ, কিন্তু এইখিনিতে গৰম পানী বেছিকৈ দিলোঁ নেকি, ঢোক উঠি গ'ল। এইখিনি অলপ অলপকৈ শিকিব লাগিব কেতিয়াবা। আৰু ভগৱানৰ কিবা বেছি একো নহ'ল যে অলপ অলপকৈ হেৰি কৰিছোঁ ৰ'বা। গাঁঠিটো গৰম হোৱা নাই ন বেছি? কালি বহুত বেছিকৈ দিছে। এতিয়া ঢোক উঠি থকা নিদিওঁ, চাইডে চাইডে দিওঁ ন। বিষটোতো নাই নে আছে? বিষ নাই, বিষ ইমান নাই, বিষ নাই। ফুলি গৈছে ন গাঁঠিটো, পুরো ফ্ৰেকচাৰ হোৱা নিচিনা। বিষ নাই, বাচি যে গ'লো মানুহটো সেইটোৱে হাজবেণ্ড ৱাইফ কামত কিয় আহে ন? এনেকুৱা ক্ষেত্ৰতে বেছিকৈ কামত আহিব লাগে। ৱাইফক চিনি পোৱা কেতিয়া যায় বা হাজবেণ্ডক কেতিয়া চিনি পোৱা যায়? যেতিয়া ৱাইফজনী কিবা অসুখ হ'ব, মানুহজনে যেতিয়া সেৱা শুশ্ৰূষা কৰিব, মানে কেয়াৰ কৰিব, তেতিয়াহে মানে মানুহজনৰ মৰমখিনি গম পোৱা যায় কিমান আছে। আৰু ঠিক তেনেকৈ হাজবেণ্ডৰ প্ৰতি যেতিয়া ৱাইফে এনেকৈ কৰে, তেতিয়া গম পোৱা যায় যে মানুহজনীৰো মৰম কিমান আছে ন। থেংক ইউ। বেছিকৈ লাগিছে।